কৰি দিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হোৱাৰ লগে লগে আপোনালোকে ইয়াত চাব যে প্ৰথমতে লিখা হৈ আছে চাৰ্চ ভিলেজ ফৰ ভিউইং প্ৰগ্ৰেছ ৰিপৰ্টছ। ইয়াত কৈছে যে আপোনাৰ ভিলেজটো আপুনি চাৰ্চ কৰক আৰু আপোনাৰ মানে যিটো ৰিপৰ্ট আছে প্ৰগ্ৰেছ ৰিপৰ্ট আছে এইটো আপুনি পাই। হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন নতুন ভিডিঅ'টো হ'ল যে চৰকাৰী টয়লেটৰ কাৰণে আপোনালোকে যিসকলে আবেদন কৰিছিলে সেইসকলৰ কাৰণে কিন্তু ভাল খবৰ আহি পৰিছে, কিয়নো ৰাজ্যত অতি সোনকালে পাবলৈ গৈ আছে চৰকাৰী টয়লেট। তো আপোনালোকে অতি সোনকালে পাবলৈ গৈ আছে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি টকা। যদি আপোনাৰ মানে চৰকাৰী টয়লেটৰ 2025 চনৰ মাৰ্চ এপ্ৰিল মাহৰ লিষ্টত আপোনাৰ যদি নাম আছে তেন্তে আপুনিও চৰকাৰী টয়লেট পাব। আপুনি কেনেকৈ চৰকাৰী টয়লেট লাভ কৰিব আৰু যদি আপোনাৰ যিটো মানে অফিচিয়েলি লিষ্ট আছে সেই লিষ্টখনত আপোনালোকৰ নাম আছেনে নাই আপুনি কেনেকৈ চেক কৰিব পাৰিব। আৰু যদি আপোনাৰ নাম চৰকাৰী টয়লেটৰ লিষ্টখনত থাকে তেন্তে আপুনি চৰকাৰী টয়লেটৰ টকা পাব। আৰু যিসকলৰ নাম চৰকাৰী টয়লেটৰ লিষ্টত নাই সেইসকলে কিন্তু কৰিব লাগিব ভেৰিফিকেশ্যন। তো আপোনালোকে যিসকলে টয়লেট পাব অৰ্থাৎ মানে যিসকলৰ মানে চৰকাৰী টয়লেটৰ মাৰ্চ এপ্ৰিল মাহৰ লিষ্টখনত নাম আছে সেইসকলে কিন্তু চৰকাৰী টয়লেটৰ টকা পাব। আৰু যিসকলে নেকি চৰকাৰী টয়লেট নাপাব অৰ্থাৎ চৰকাৰী টয়লেটৰ অফিচিয়েলি মানে যিখন লিষ্ট আছে সেই লিষ্টখনত আপোনালোকৰ নাম নাই সেইসকলে অতি সোনকালে কৰিব লাগিব ভেৰিফিকেশ্যন কৰিলে আপোনালোকে মানে যিসকল মানে পুৰণা লিষ্টখনত আগৰ পৰাই নাম আছে সেইসকলৰ লিষ্টত কিন্তু এক সপ্তাহৰ ভিতৰত বা 10 দিনৰ ভিতৰত আপোনাৰ নামটো আহি যাব। তো আপোনালোকে কেনেকৈ কৰিব লাগিব ভেৰিফিকেশ্যন, আপোনালোকে ভেৰিফিকেশ্যন কৰিলে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব বা আপোনালোকে কিমান তাৰিখলৈ ভেৰিফিকেশ্যন কৰিব পাৰিব, আপোনালোকে দেৰি নকৰিব, অতি সোনকালে আপোনালোকে ভেৰিফিকেশ্যন কৰি লওক কি কি ডকুমেণ্ট লাগিব। মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম।